হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গৃহৰক্ষী কাৰ্যালয়ৰ এখন অফিচিয়েল ন'টিছ আহিছে। ন'টিছখনত কি কি লিখা আছে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অফিচিয়েল ন'টিছ হোমগাৰ্ডৰ। যোৰহাট জিলাৰ গৃহৰক্ষী কাৰ্যালয়ৰ পৰা আহিছে এই ন'টিছখন। জাননীখনত লিখা আছে, ইয়াৰ দ্বাৰা শিৱসাগৰ জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱিকাসকলক জনোৱা হয় যে যিসকল গৃহৰক্ষীয়ে পুনৰ ৩ বছৰৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি শিৱসাগৰ জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত আবেদন জমা দিছিল, তেওঁলোকক পূৰ্ব নিৰ্ধাৰিত অহা ইংৰাজী ২-১-২০২৫ তাৰিখৰ পৰা অহা ইংৰাজী ৪-১-২০২৫ তাৰিখলৈ দৰবাৰ ফিল্ড, শিৱসাগৰ প্ৰাংগণত পুৱা ৯ বজাত প্ৰয়োজনীয় নথিপত্ৰ সহ উপস্থিত হ'বলৈ এই জাননীযোগে অৱগত কৰা হ'ল। লগতে তলত উল্লেখিত কৰা ধৰণে গৃহৰক্ষীসকলক সমবেত হ'বলৈ এই জাননীযোগে আহ্বান জনোৱা হ'ল। আৰু ইয়াতে ডেট লিখা আছে ২-১-২০২৫ত শিৱসাগৰ জিলাৰ ক্ৰমিক নং ১ৰ পৰা ৩০০লৈ হ'ব। আৰু ২ নম্বৰতে আছে ৩-১-২০২৫ শিৱসাগৰ জিলাৰ ক্ৰমিক নং ৩০১ৰ পৰা ৬০০লৈ হ'ব। আৰু ৩ নম্বৰতে লিখা আছে ৪-১-২০২৫ শিৱসাগৰ জিলাৰ ক্ৰমিক নং ৬০১ৰ পৰা ৮৫০লৈ হ'ব। গতিকে যিসকল গৃহৰক্ষী যোৱা নাই, এতিয়ালৈকে এই খবৰটো পোৱা নাই, সেইসকললৈ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। তেতিয়াহে যদি সকলোৱে এই খবৰটো সোনকালে লাভ কৰে, গতিকে সকলোলৈ শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ। ধন্যবাদ।